আমি গোটেই 34জন খেলুৱৈকে চৰকাৰী চাকৰি আমি দিম আৰু যোনে অলৰেডি চৰকাৰী চাকৰি কৰি আছে তেওঁলোকক আমি উপযুক্ত নগদ ধনেৰে পুৰস্কৃত কৰিম। তাকে কৈছোঁ যে আমি স্পৰ্টছৰ ক্ষেত্ৰত আমি খুব এগ্ৰেছিভ। যেনেকৈ জয়ন্ত তালুকদাৰে 2012তে তেওঁ পদক পাইছিলে, তেতিয়া কংগ্ৰেছ চৰকাৰে কোনো সন্মান নজনালে। আজি 12 বছৰ পিছত আমি জয়ন্ত তালুকদাৰক সন্মান জনাইছোঁ। লণ্ডন অলিম্পিকত তেওঁ 2012ত গৈছিলে। আমি এইটো নকৰোঁ। নেশ্যনেল গেমছ উত্তৰাঞ্চলত চেজ হ'ল, বিহুৰ আগতে আমি তেওঁলোকক সন্মান জনাওঁ। আমি গোটেই 34জন খেলুৱৈকে চৰকাৰী চাকৰি আমি দিম আৰু যোনে অলৰেডি চৰকাৰী চাকৰি কৰি আছে তেওঁলোকক আমি উপযুক্ত নগদ ধনেৰে পুৰস্কৃত কৰিম। তাকে কৈছোঁ যে আমি স্পৰ্টছৰ ক্ষেত্ৰত আমি খুব এগ্ৰেছিভ। যেনেকৈ জয়ন্ত তালুকদাৰে 2012তে তেওঁ পদক পাইছিলে, তেতিয়া কংগ্ৰেছ চৰকাৰে কোনো সন্মান নজনালে। আজি 12 বছৰ পিছত আমি জয়ন্ত তালুকদাৰক সন্মান জনাইছোঁ। লণ্ডন অলিম্পিকত তেওঁ 2012ত গৈছিলে। আমি এইটো নকৰোঁ। নেশ্যনেল গেমছ উত্তৰাঞ্চলত চেজ হ'ল, বিহুৰ আগতে আমি তেওঁলোকক সন্মান জনাওঁ। আমি গোটেই 34জন খেলুৱৈকে চৰকাৰী চাকৰি আমি দিম আৰু যোনে অলৰেডি চৰকাৰী চাকৰি কৰি আছে তেওঁলোকক আমি উপযুক্ত নগদ ধনেৰে পুৰস্কৃত কৰিম। তাকে কৈছোঁ যে আমি স্পৰ্টছৰ ক্ষেত্ৰত আমি খুব এগ্ৰেছিভ। যেনেকৈ জয়ন্ত তালুকদাৰে 2012তে তেওঁ পদক পাইছিলে, তেতিয়া কংগ্ৰেছ চৰকাৰে কোনো সন্মান নজনালে। আজি 12 বছৰ পিছত আমি জয়ন্ত তালুকদাৰক সন্মান জনাইছোঁ। লণ্ডন অলিম্পিকত তেওঁ 2012ত গৈছিলে। আমি এইটো নকৰোঁ। নেশ্যনেল গেমছ উত্তৰাঞ্চলত চেজ হ'ল, বিহুৰ আগতে আমি তেওঁলোকক সন্মান জনাওঁ। আমি গোটেই 34জন খেলুৱৈকে চৰকাৰী চাকৰি আমি দিম আৰু যোনে অলৰেডি চৰকাৰী চাকৰি কৰি আছে তেওঁলোকক আমি উপযুক্ত নগদ ধনেৰে পুৰস্কৃত কৰিম। তাকে কৈছোঁ যে আমি স্পৰ্টছৰ ক্ষেত্ৰত আমি খুব এগ্ৰেছিভ। যেনেকৈ জয়ন্ত তালুকদাৰে 2012তে তেওঁ পদক পাইছিলে, তেতিয়া কংগ্ৰেছ চৰকাৰে কোনো সন্মান নজনালে। আজি 12 বছৰ পিছত আমি জয়ন্ত তালুকদাৰক সন্মান জনাইছোঁ। লণ্ডন অলিম্পিকত তেওঁ 2012ত গৈছিলে। আমি এইটো নকৰোঁ। নেশ্যনেল গেমছ উত্তৰাঞ্চলত চেজ হ'ল, বিহুৰ আগতে আমি তেওঁলোকক সন্মান জনাওঁ।